সকলোৱে দিয়ক আহক তেখেত নিমিত্তে বিকাশৰ 12 দিন শিৰোনামেৰে এলানি কাৰ্যসূচী হাতত লৈছে। উক্ত কাৰ্যসূচীৰ অংশ হিচাপে সকল আৰু শ্ৰদ্ধাৰ ৰাইজ সকলোকে আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা স্বাগতম জনাইছো। মাননীয় পৰিবহন মন্ত্ৰী শ্ৰীযুত যোগেন মোহন ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমন্ত্ৰিত অতিথি হিচাপে হাওৰা বিধানসভা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। টাই আহোম উন্নয়ন পৰিষদৰ মাননীয় অধ্যক্ষ শ্ৰী ময়ূৰ বৰগোহাঁই ডাঙৰীয়া আমাৰ মাজত লগতে আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ শিৱসাগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত তথা CEO DDM-ৰ হিতাধিকাৰী বিভিন্ন হিতাধিকাৰী বিভিন্ন বিভাগৰ ধন দিয়া হ'ব। তাৰে এগ্ৰিকালচাৰ প্ৰায় 10,656 জন, ভেটেনেৰী 11 জন, ফিচাৰী 197 জন, হেণ্ডলুমেন সকলোৱে গম পোৱাকে দিব পৰা যায়। তাৰ বাবে এনেধৰণৰ ৰাজহুৱা বিতৰণৰ ব্যৱস্থা কৰা গৈছে। ইয়াৰ আগতে কোনো এখন চৰকাৰে কেতিয়াও ভবা নাছিলে যে এনেধৰণে দুৰ্যোগ ব্যৱস্থাত যিবিলাক মানুহৰ ঘৰ ক্ষয়ক্ষতি হয়, যিবিলাকত বানপানীয়ে ক্ষয়ক্ষতি কৰে, যিবিলাকৰ খেতি বাতি নষ্ট হয়, এইসকলক এনেধৰণে ৰাজহুৱাকে ক্ষতিপূৰণ দিব পৰা কোনো এজন এজনকে ৰমিনা বেগম গগৈ অনুৰূপা মঞ্চত সকলোৱে এজাৰি হাত চাপৰি দিব। অনুৰূপা চনু চেতিয়া সাজু হৈ থাকিব। ৰিমঝিম ফুকন জাহ্নবী বেগম যোগামণি এয়া আছিল অসম চৰকাৰে ৰাজ্যত নাৰী শক্তিলৈ বিত্তীয় সকাহ দিয়াৰ উদ্দেশ্যে অসম মাইক্ৰ' ফাইনেন্স উদগনিয়াৰ সকাহ আঁচনি 2021 পোনপটীয়া আৰ্থিক সাহায্য বেংকত জৰিয়তে পাব। সাজু হৈ সোণমণি কাৰ্ড ৰাজেশ শৰ্মা এতিয়া আমি খাদ্য সম্ভাৰ পৰিণীতা বৰুৱা শইকীয়া, দীপালী ইয়েইন মিলি, অহাৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই 4টা বছৰৰ আমি যিমানখিনি উন্নয়ন কৰিলো আৰু যিখিনি যোগেদি জনসাধাৰণক সকাহ দিবলৈ গৈ আছো, এইখিনি ৰাইজক অৱগত কৰি আনুষ্ঠানিকভাৱে এনেধৰণৰ সভা সমিতিৰ দ্বাৰা আমি যিকোনো কাম কৰাৰ এই চৰকাৰৰ এক অন্যতম প্ৰয়াস। আমাৰ চৰকাৰখনে ক্ষমতালৈ অহাৰ আগতেই প্ৰতিশ্ৰুতি দিছিল, যিসকল মহিলা আই মাতৃ বেংকৰ পৰা লোন লৈছিল, বিভিন্ন তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ কাৰণে বন্ধন বেংককে আদি কৰি বিভিন্ন সৰু সৰু বেংকৰ পৰা, আৰু আমাৰ আই মাতৃসকলৰ কভিড পৰিস্থিতিয়ে হওক যিকোনো কাৰণত তেখেতসকলে সময়মতে ঘূৰাব নোৱাৰাৰ কাৰণে এটা সমস্যাত পৰি আছে। যি 12 দিনীয়া উন্নয়নৰ দিন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে,
তাৰে অংশ হিচাপে আজি শিৱসাগৰ জিলাত 3টা বিশেষকৈ স্কিম, বিশেষকৈ MFI মাইক্ৰ' ফাইনেন্সৰ যিসকল আই মাতৃৰ বেংকত লোন আছিল, তেওঁলোকে যিটো চিভিল বেয়া হৈছিল, তেওঁলোকৰ no due certificate NDC-খন আমাৰ চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ হঠাৎ সকলো লোন পৰিশোধ কৰি দিয়া হৈছে। ইয়াতে 2000 আমাৰ শিৱসাগৰ জিলাত 2854 গৰাকী আৰু এই 2854 গৰাকীত প্ৰায় 7 কোটি 10 লাখ টকা অসম চৰকাৰৰ গৈছে। মই ভাবোঁ এই 2854 গৰাকী মহিলাৰ তেওঁলোকে সকাহ পাব। তেওঁলোকৰ যি পৰিয়ালৰ এটা ডাঙৰ বোজা আছিল লোনৰ, সেই লোনৰ বোজাটো আজি তাৰিখত তেওঁলোকৰ সমাপ্ত হৈছে। আৰু লগে লগে আমি যে SDRF-ৰ বানপানীৰ সময়ত আমাৰ এই 3টা সমষ্টিত যিখিনি ৰাইজৰ ক্ষয় ক্ষতি হৈছিল, সেইখিনি প্ৰায় 22,000 ওপৰৰ 22,913টা পৰিয়ালৰ আমি আজি তেওঁলোকক আনুষ্ঠানিকভাৱে ফুল ডেমেজ হ'লে আমি 1,20,000, পাৰ্চিয়েল হ'লে আমি 6,000, 5,000, গৰু ছাগলী মৰিলেও তেনেকৈ যিটো পইচা পাইছে, এগ্ৰিকালচাৰ, ফিছাৰী সকলো দিশতে আমি প্ৰায় 10 কোটি 27 লাখ টকাৰ এই আঁচনিখনৰ যোগেদি শিৱসাগৰ জিলাখনৰ উপকৃত হৈছে। আমি আজি 3 বজাৰ লগে লগে তেওঁলোকৰ নিজৰ নিজৰ একাউণ্টত সোমাই যাব। আৰু এটা প্ৰধানমন্ত্ৰী খাদ্য সংহৰণ, ইয়াৰ জৰিয়তে মহিলা গোটসমূহক সকাহ দিয়াৰ কাৰণে প্ৰায় 40,000 টকালৈকে আমাৰ 163টা গোট পূৰ্বতে দিয়া হ'ল আৰু আজিও আমি 86টা গোট, অৰ্থাৎ টোটেল 249টা গোটে 40,000কৈ পাইছে। আৰু আজি তাৰিখত আমি 32 লাখ টকা আমি ইয়াতে তেওঁলোকৰ কাৰণে বিতৰণ কৰা হৈছে। মই ভাবিছোঁ যে আজি প্ৰায় 18 কোটি ওচৰা-ওচৰি টকা এই শিৱসাগৰ জিলাত আমাৰ হিতাধিকাৰীসকলে বা বানপানী ধুমুহা দুৰ্যোগত থকাসকল আৰু মহিলা গোট আৰু তেওঁলোকৰ যি MFI এই 3টা ছেক্টৰত আমি আজি এইখিনি আনুষ্ঠানিক বিতৰণ। কাৰণ মহিলাসকল হ'ল দেশৰ সমাজৰ এক অৰ্ধাংগিনী বুলিও আমি কওঁ, মহিলা সমাজৰ এক আধা, আৰু তেওঁলোকে আজি সবলীকৰণ হ'ব লাগিব। তেওঁলোকে শিক্ষা দীক্ষাৰ কথা চৰকাৰে চিন্তা কৰিছে, যেনেকৈ নিযুত মইনা দি সকলো ছোৱালী পঢ়াৰ ক্ষেত্ৰত আৰ্থিক সাহাৰ্য আগবঢ়াইছে। আৰু তেনেকুৱা ধৰণৰ আৰু তেওঁলোকক মহিলা গোটৰ যোগেদি তেওঁলোকক সংস্থাপিত কৰা, আৰ্থিক সচ্ছলতা আৰু শিক্ষা এই 2টা দিশত চৰকাৰে অধিক গুৰুত্ব দিছে। আমি ভাবোঁ যে সমাজখন ধৰি নিয়াৰ ক্ষেত্ৰত মহিলাৰ যি দায়িত্ব আছে, দায়িত্ব পালন হ'ব। আৰু আমি এখন সমাজ গঠন কৰিবলৈ হ'লে মহিলাৰ সহযোগিতা লাগিবই। তেওঁলোকে আৰ্থিকভাৱে সচ্ছল হ'ব লাগিব আৰু শিক্ষিত হ'ব লাগিব। গতিকে এই গোটেই কথাখিনি অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈছে। আজি শিৱসাগৰ এই ঐতিহাসিক জিলাখনত মই নিজে থাকি এই চেৰিমনিয়েলি ডিষ্ট্ৰিবিউশ্যনত মাননীয় মুখ্যমন্ত্ৰীকো ধন্যবাদ জনালোঁ। মোক নিজৰে এখন জিলা, মোৰ আমাৰ আনডিভাইডেড জিলাৰো মই ইয়াতে বিভিন্ন কামত জড়িত হৈ আছিলোঁ। গতিকেলৈ মই আজি হিতাধিকাৰীসকলক যাতে টকাটো সদব্যৱহাৰ কৰে তাৰ কাৰণেহে অনুৰোধ জনাইছোঁ। আৰু এটা বিশেষ এটা প্ৰশ্ন আছে, আগন্তুক 31 ডিচেম্বৰ পৰিবহণ বিভাগৰ দায়িত্ব। হয়, মই যিহেতু নতুনকৈ মোৰ আজি পৰিবহণ বিভাগটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোক অৰ্পণ কৰিছে, মই ধন্যবাদ জনাইছোঁ। এইটো পৰিবহণ বিভাগ এটা অতি গুৰুত্বপূৰ্ণ বিভাগ। ইয়াৰ লগত সকলো মানুহৰ জীৱনৰ বা সকলো জনগণেই ইয়াত জড়িত বুলি ক'ব লাগিব, কাৰণ আজিকালি গাড়ী মটৰ নোহোৱা কোনো মানুহ নাই। গতিকে যি নহওক, আমি ইয়াক এতিয়া এইটো বতৰ পিকনিকৰ বতৰ, মানুহে খেতি বাতি উঠি ক'ৰবাত এসাঁজ খাবলৈ যায়, শিক্ষামূলক ভ্ৰমণ বা এইখিনিত আমাৰ এটাই লক্ষ্য এতিয়া আছে। মই এদিনাও আমাৰ বিভাগক কৈছোঁ যাতে দুৰ্ঘটনা ৰোধ আৰু ড্ৰাংক এণ্ড ড্ৰাইভাৰ, মদ খোৱা ড্ৰাইভাৰ কোনো পধ্যেই তেওঁলোকক কনচিডাৰ কৰিব নালাগে। আৰু ইয়াত এৱাৰনেছ দিব লাগিব। আমাৰ MVI-সকলে হওক বা এনফৰ্চমেণ্ট চেকাৰসকলে তেওঁলোকে চেকিং কৰিব লাগে। চেকিং মানে অকল গাড়ীৰ কাগজ পত্ৰ নহয়, যাতে দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে স্পীড যাতে নহয়। আৰু লাইন ডিপাৰ্টমেণ্টত PWD ক'ৰবাত যদি স্পীড ব্ৰেকাৰ নাইকিয়া হৈ গৈছে বা স্পীড ব্ৰেকাৰ লাইটিং এণ্ড লাইনিং এইবিলাক ঠিক কৰিব লাগিব। গতিকে এই সপ্তাহটোত আমি এই মাহটোত আমি সজাগতা সৃষ্টি সভা আৰু বেনাৰ পোষ্টিঙেৰে আমি দুৰ্ঘটনা ৰোধৰ কাৰণে ৰাইজক সজাগ কৰা এই কাৰ্যসূচী আমাৰ হাতত আছে। মই ভাবোঁ আমাৰ এই জানুৱাৰীলৈকে এই মাহকেইটাত আমি খুব সজাগ হ'ব লাগিব, দুৰ্ঘটনা ৰোধ কৰিব লাগিব। তাৰ কাৰণে জনগণক সহযোগিতা লাগিব। আৰু আপোনালোকে মই দেখিছোঁ আপোনালোকৰ সক্ৰিয়তাৰ কাৰণেও যথেষ্টখিনি এনেকুৱা ঘটনা ৰোধ হৈছে। জনগণৰ জীৱন সম্পত্তি আপোনালোকৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত ভূমিকা পালন কৰি আহিছে। আপোনালোকক শুভেচ্ছা জনালোঁ।